নমস্কাৰ। আজি 14 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। বিপদত পৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। শ্বেখ হাছিনাৰ দল আওয়ামী লীগ আৰু শ্বেখ হাছিনাৰ প্ৰাক্তন মন্ত্ৰীসকলকো এতিয়া গ্ৰেপ্তাৰ কৰি আছে বৰ্তমানৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে। আওয়ামী লীগৰ প্ৰাক্তন মন্ত্ৰী আনিছুল হকক গ্ৰেপ্তাৰ। আখৌৰাত এতিয়া আনন্দৰ উৎসৱ। এতিয়া প্ৰতিবাদকাৰীসকলে আনন্দ আৰু পুত্তলিকা দাহ কৰিছে প্ৰাক্তন মন্ত্ৰীজনৰ। আনিছুল হকক গ্ৰেপ্তাৰ কৰা হৈছে। এজনকৈ বাংলাদেশৰ শ্বেখ হাছিনাৰ আওয়ামী লীগৰ মন্ত্ৰীসকলক, প্ৰাক্তন মন্ত্ৰীসকলক গ্ৰেপ্তাৰ চলি আছে। বাংলাদেশত আহিলেই গ্ৰেপ্তাৰ কৰিব শ্বেখ হাছিনা। শ্বেখ হাছিনাৰ বিৰুদ্ধেও বাংলাদেশত আছে এতিয়া অভিযোগ। 400তকৈ অধিক প্ৰতিবাদকাৰীসকলক গুলীয়াই হত্যা কৰাৰ অভিযোগত শ্বেখ হাছিনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। বাংলাদেশত ভৰি দিয়াৰ লগে লগে শ্বেখ হাছিনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব অন্তৰ্বৰ্তীকালীন চৰকাৰে। 22 আগষ্টত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। সেবিৰ অধ্যক্ষক নিলম্বনৰ দাবীত প্ৰতিখন ৰাজ্যতে ইডিৰ কাৰ্যালয় ঘেৰাও কৰিব কংগ্ৰেছে। আদানী আৰু সেবিৰ সৈতে জড়িত বিত্তীয় কেলেংকাৰীৰ তদন্তৰ বাবে যুটীয়া সংসদীয় সমিতিৰ তদন্তৰো দাবী কংগ্ৰেছৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। গুৱাহাটীৰ ওচৰত তেওঁ কোনো ব্যক্তিগত শিক্ষানুষ্ঠান নিবিচাৰে। অসমৰ মুখ্যমন্ত্ৰী এজন ব্যৱসায়িক মনোভাৱৰ ব্যক্তি। সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে APCCৰ সভাপতি ভূপেন কুমাৰ বৰা। ভূপেন কুমাৰ বৰাই কৈছে, গুৱাহাটীৰ যোৰাবাটৰ সন্মুখত মেঘালয়ৰ মাটিত নিৰ্মাণ হোৱা USTMৰ জনপ্ৰিয়তা দেখি এতিয়া সহ্য কৰিব পৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যাৰ বাবে USTMক লৈ এতিয়া আৰম্ভ কৰিছে হিন্দু মুছলমানৰ ৰাজনীতি। USTMে ফ্লাড জেহাদ আৰম্ভ কৰা বুলি হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পাছতেই অসমৰ কংগ্ৰেছৰ নেতাসকলে এতিয়া হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছে, আৰু কিমান দুৰ্নীতি। ইফালে সংবাদ মাধ্যমত সভাপতি ভূপেন বৰাই কৈছে যে সমগ্ৰ ভাৰতৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীজনেই হৈছে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। গুৱাহাটীৰ ওচৰত হিমন্ত বিশ্ব শৰ্মাই কোনো ব্যক্তিগত শিক্ষানুষ্ঠান নিবিচাৰে যাতে তেওঁৰ পত্নীৰ স্কুলত ছাত্ৰ ছাত্ৰীবোৰ যায়। সেইবাবেই অসমৰ মুখ্যমন্ত্ৰী এজন ব্যৱসায়িক মনোভাৱৰ বুলি মন্তব্য কৰিছে ভূপেন কুমাৰ বৰাই। মহাবিপদ আওয়ামী লীগৰ নেতাকৰ্মীসকলৰ। পলাবলৈ গৈ গ্ৰেপ্তাৰ হৈছে আনিছুল হক আৰু সালমান এৰ ৰহমান। বিবাদত পৰিছে আওয়ামী লীগৰ মন্ত্ৰীসকল, নেতাসকল। বাংলাদেশত দুৰ্নীতিগ্ৰস্ত নেতাসকলৰ বিৰুদ্ধে এতিয়া অভিযান চলাইছে বাংলাদেশ আৰক্ষীয়ে। অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নিৰ্দেশনা মতে বাংলাদেশৰ শ্বেখ হাছিনাৰ দল আওয়ামী লীগৰ নেতাকৰ্মীৰ বিৰুদ্ধে এতিয়া অভিযান চলিছে, যিসকলে অবৈধভাৱে টকা লৈ সম্পত্তিৰ পাহাৰ গঢ়িছে। তেওঁলোকৰ বিৰুদ্ধে এতিয়া চলিছে অভিযান। হিচাপ দিব লাগিব কোনে কিমান সম্পত্তি বাংলাদেশত অবৈধভাৱে লৈছে, কৰিছে। বাংলাদেশৰ দুজনকৈ মন্ত্ৰীক, প্ৰাক্তন মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে। আনিছুল হক, সালমান এফ ৰহমান দুজনকৈ মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান বিপদত পৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। শ্বেখ হাছিনাই ভাৰতবৰ্ষত আশ্ৰয় লৈ আছে, কিন্তু তেওঁ ভয়ত কম্পিত। ইফালে বাংলাদেশৰ মাটিত শ্বেখ হাছিনা ভৰি দিয়াৰ লগে লগে শ্বেখ হাছিনাক গ্ৰেপ্তাৰ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি মৃত লোকসকলৰ জবাবদিহি কৰা হ'ব বুলিও জনাইছে প্ৰতিবাদকাৰীৰ লগতে অন্তৰ্বৰ্তীকালীন চৰকাৰখনে। পুনৰ পিছুৱালে মল্লযোদ্ধা ভিনেছ ফোগাটৰ ৰায়দানৰ সময়।
16 আগষ্টৰ নিশা 9:30 ৰায় দিব CASA। এক ডাঙৰ খবৰ আপোনালোকক জনাইছোঁ। পুনৰ 16 আগষ্টলৈ পিছুৱালে মল্লযোদ্ধা ভিনেছ ফোগাটৰ ৰায়দানৰ সময়। 16 আগষ্টৰ নিশা 9:30 বজাত ৰায় দিব CASA। 10 আগষ্টত শুনানি গ্ৰহণ কৰি ৰায় সংৰক্ষণ কৰিছিল CASA। এইবাৰ ন্যায় বিচাৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। বাংলাদেশ এৰি ভাৰতত আশ্ৰয় লৈ থকা শ্বেখ হাছিনাই কৈছে যে মোক ন্যায় লাগে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে পদত্যাগৰ পাছত শ্বেখ হাছিনাৰ প্ৰথম বিবৃতি। শ্বেখ হাছিনাই দেশবাসীৰ বাবে ন্যায় বিচৰা বুলি বিবৃতিত উল্লেখ কৰা হৈছে। শ্বেখ হাছিনাই কৈছে মই ন্যায় বিচাৰোঁ, মোক ন্যায় লাগে। শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰাত জড়িত নহয় আমেৰিকা, এবাৰ স্পষ্ট কৰিছে হোৱাইট হাউচে। শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰাত আমেৰিকাৰ ভূমিকা আছে বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে ৱাশ্বিংটনে। ৱাশ্বিংটনত অনুষ্ঠিত এক প্ৰেছ ব্ৰিফিঙত হোৱাইট হাউচৰ প্ৰেছ সচিব কেৰিন জিন পিয়েৰে কৈছে যে এনে অভিযোগ সম্পূৰ্ণ মিছা। ব্ৰিফিঙত কেৰিন জিন পিয়েৰক সোধা হৈছিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অভিযোগ কৰিছিল যে তেওঁক ক্ষমতাৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰাত আমেৰিকাৰ ভূমিকা আছে। তেওঁৰ এনেকুৱা ভাগ্যৰ কাৰণ তেওঁ বাংলাদেশৰ এটা দ্বীপ ৱাশ্বিংটনক গতাই দিয়া নাছিল। দ্বীপটো এৰি দিবলৈ সন্মত হ'লে হয়তো শ্বেখ হাছিনা ক্ষমতাত থাকিব পাৰিলেহেঁতেন। এনে অভিযোগৰ প্ৰতি আমেৰিকাৰ প্ৰশাসনৰ সঁহাৰি কি? ইয়াৰ উত্তৰত কেৰিন জিন পিয়েৰে কৈছে যে আমি ইয়াৰ লগত কোনো ধৰণে জড়িত নহয়। আমেৰিকা প্ৰশাসন জড়িত থকা সম্পৰ্কীয় যিকোনো বাতৰি বা চৰ্চা সম্পূৰ্ণ মিছা, একেবাৰে সত্যতা নাই। কেৰিন জিন পিয়েৰে লগতে কৈছে যে বাংলাদেশৰ মানুহে নিজৰ বাবে এই পছন্দ বাছি লৈছে। বাংলাদেশ চৰকাৰৰ ভৱিষ্যত দেশৰ জনসাধাৰণে সিদ্ধান্ত ল'ব বুলি আমি বিশ্বাস কৰোঁ। ইয়া আমাৰ স্থিতি। গতিকে যদি এনে কোনো অভিযোগ উত্থাপন হয়, মই ইয়াত যি কৈছোঁ মই সদায় সেইটো ক'ম, সেয়া একেবাৰে সঁচা নহয়। যোৱা দেওবাৰে ভাৰতৰ একাংশ সংবাদ মাধ্যমত শ্বেখ হাছিনাই ছেইণ্ট মাৰ্টিন দ্বীপ দিবলৈ সন্মত নোহোৱাৰ বাবে তেওঁক ক্ষমতাচ্যুত কৰা বুলি এক বাৰ্তাৰ বাতৰি প্ৰকাশ কৰিছিল। তাত কোৱা হৈছিল যে ইয়াৰ আঁৰত আছে আমেৰিকা। আদানীৰ শ্বেয়াৰত বৃহৎ পতন, বিশ্বজুৰি উঠিছে মাধৱীৰ পদত্যাগৰ দাবী। হিণ্ডেনবাৰ্গৰ নতুন অভিযোগৰ ফলত আদানীৰ ষ্টকৰ মূল্য একেবাৰতে বৃহৎ হ্ৰাস পাইছে। ইফালে সমগ্ৰ বিশ্বতে ছেবিৰ অধ্যক্ষ মাধৱী পুৰী বুছৰ পদত্যাগৰ দাবী উত্থাপন হৈছে। মাত্ৰ 1.5 বছৰৰ ভিতৰতে আমেৰিকাৰ সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানীক লৈ অভিযোগ উত্থাপন কৰিছে। এইবাৰ অভিযোগত তেওঁলোকে কৈছে যে বিদেশলৈ সম্প্ৰসাৰিত হোৱা আদানী উদ্যোগিক গোষ্ঠীৰ ধনত শ্বেয়াৰ আছিল ষ্টক মাৰ্কেট নিয়ন্ত্ৰণ সংস্থা ছিকিউৰিটিজ এক্সচেঞ্জ বোৰ্ড অৱ ইণ্ডিয়া বা ছেবিৰ মুৰব্বী। হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে আলোড়নৰ সৃষ্টি হয়। অৱশ্যে ছেবিৰ অধ্যক্ষ মাধৱী পুৰী বুছ আৰু তেওঁৰ স্বামী ডবল বুছে হিণ্ডেনবাৰ্গৰ এই দাবী খণ্ডন কৰে। তেওঁলোকৰ দাবী যে সকলো অভিযোগ ভিত্তিহীন আৰু তেওঁলোকক বদনাম কৰিবলৈ চেষ্টা কৰা হৈছে। কিন্তু হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত স্বশাসিত ছেবিৰ নিৰপেক্ষ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। অভিযোগ যিয়েই নহওক আৰু ঘটনাৰ সত্য যিয়েই নহওক নাথাকক কিয়, আপাতত এই বিতৰ্কই আদানীৰ শ্বেয়াৰত এক পতন আনিছে। আদানী এনাৰ্জি সলিউশ্যন, আদানী উইলমাৰ আৰু আদানী টোটেল গেছৰ শ্বেয়াৰৰ মূল্য বৃহৎ হ্ৰাস পাইছে। হিণ্ডেনবাৰ্গে ঠিক কি অভিযোগ কৰিছে? হিণ্ডেনবাৰ্গ ৰিচাৰ্চে জনোৱা মতে বৰ্তমানৰ ছেবিৰ অধ্যক্ষ মাধৱী বুছ আৰু তেওঁৰ স্বামী ডবল বুছৰ আদানীৰ বিদেশত থকা কোম্পানীত অংশীদাৰিত্ব আছে। ইয়াৰ পূৰ্বে হিণ্ডেনবাৰ্গে উদ্যোগপতি গৌতম আদানীয়ে শ্বেয়াৰৰ মূল্য অত্যাধিক বৃদ্ধি কৰি দেখুওৱাৰ অভিযোগ উত্থাপন কৰিছিল। আকৌ আদানীয়ে বিদেশত বিনিয়োগ কৰা ধনত কেন্দ্ৰীয় সংস্থা ছেবিৰ মুৰব্বীৰ অংশীদাৰিত্ব আছে বুলি স্পষ্ট কৰে।
হিন্ডেনবাৰ্গৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে গৌতম আদানীৰ ভাতৃ বিনোদ আদানীৰ বিদেশত থকা কোম্পানীসমূহত সেবিৰ মুৰব্বী আৰু তেওঁৰ স্বামীৰ অংশীদাৰিত্ব আছে আৰু এই অভিযোগৰ বাবে সমগ্ৰ বিশ্বতে মাধৱীৰ পদত্যাগৰ দাবী উত্থাপন হৈছে। আকৌ পেৰেলত মুকলি কাৰাগাৰৰ পৰা 21 দিনৰ বাবে ছুটিত ধৰ্ষণকাৰী স্বঘোষিত ধৰ্মগুৰু ৰাম ৰহিম। ডেৰা চাচা চৌদাৰ মুৰব্বী গুৰমিত ৰাম ৰহিম সিঙক আৰু 21 দিনৰ বাবে পেৰেলত মুকলি কৰি দিয়া হৈছে। মঙলবাৰে মুক্তি পোৱাৰ পিছত তেওঁ উত্তৰ প্ৰদেশৰ বাগপাতত থকা নিজৰ আশ্ৰমলৈ ৰাওনা হৈছে। ইয়াকে লৈ ধৰ্ষণৰ অপৰাধত 20 বছৰৰ কাৰাদণ্ড বিহা স্বঘোষিত ধৰ্মগুৰুজনক যোৱা 4 বছৰত 10 বাৰ পেৰেলত মুকলি কৰি দিয়া হয়। বিজেপি শাসিত হাৰিয়ানা চৰকাৰৰ কৃপাত ধৰ্ষণকাৰীক পেৰেলত মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। হাৰিয়ানাৰ পঞ্চকুলা আদালতে 2017 চনত ডেৰাৰ দুগৰাকী শিষ্যক ধৰ্ষণ কৰাৰ অপৰাধত 20 বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল ৰাম ৰহিমক। এই ঘটনা পোহৰলৈ অনাৰ পাছত এজন সাংবাদিককো হত্যা কৰা হৈছিল। সেই ঘটনাত আন 3জনৰ সৈতে ৰাম ৰহিমক দোষী সাব্যস্ত কৰা হৈছিল। লগতে ডেৰাৰ মেনেজাৰক হত্যা কৰাৰ দোষী সাব্যস্ত হৈছিল। অৱশ্যে উচ্চ ন্যায়ালয়ে তেওঁক এই অভিযোগৰ পৰা মুক্ত কৰে। কিন্তু কাৰাবন্দী হৈ থকাৰ পিছতো দোষী সাব্যস্ত হোৱা ধৰ্ষণকাৰী ধৰ্মগুৰুজনে দীঘলীয়া ছুটীত জেলৰ বাহিৰত বেছিভাগ সময় কটায়। 19 জানুৱাৰীত হাৰিয়ানা চৰকাৰে তেওঁক 50 দিনৰ পেৰল প্ৰদান কৰিছিল। ইয়াৰ পূৰ্বেও কেইবাবাৰো তেওঁক অধিক দীঘলীয়া সময়ৰ বাবে পেৰল দিয়া হৈছিল। আচৰিত কথাটো হ'ল যে নিৰ্বাচনৰ ঠিক আগতে ৰাম ৰহিমক পেৰেলত মুকলি কৰি দিয়া দেখা গৈছিল। এইবাৰ হাৰিয়ানাত আছে বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে স্বঘোষিত ধৰ্মগুৰুজনৰ এই মুক্তিয়ে স্বাভাৱিকতে প্ৰশ্ন উত্থাপন কৰিছে। মূলতঃ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত ৰাম ৰহিমৰ অনুগামীৰ সংখ্যা বহুত। 39 বছৰে অসম চুক্তি ৰূপায়ণ কৰিব নোৱাৰাটো লাজৰ বিষয়। এইবাৰ লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমত এই মন্তব্য কৰিছে। 14 আগষ্টত অসম চুক্তিয়ে সম্পূৰ্ণ কৰিব 39 বছৰ। আজি 14 আগষ্ট, আজি সম্পূৰ্ণ হৈছে 39 বছৰ। অথচ এতিয়ালৈকে কাৰ্যকৰী নহল চুক্তিখন। শক্তিশালী ভাৰত ৰাষ্ট্ৰই অংগৰাজ্যসমূহৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি 39 বছৰে পূৰণ কৰিব নোৱাৰাটো লাজ আৰু দুৰ্ভাগ্যৰ কথা বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ। সংবাদমেলত লুৰিণজ্যোতি গগৈয়ে কৈছে, 1985 চনৰ 14 আগষ্টৰ মাজনিশা অসম চুক্তি স্বাক্ষৰিত হৈছিল। সেই হিচাপত অসম চুক্তি স্বাক্ষৰৰ আগৰ 6 বছৰত দীঘলীয়া গণ আন্দোলন হৈছিল। লুৰিণজ্যোতি গগৈয়ে লগতে কৈছে, দীঘলীয়া গণ আন্দোলনত 855 জনে প্ৰাণ দিছিল। হাজাৰ হাজাৰ লোক ঘূণীয়া হৈছিল। লাখ লাখ অসমবাসী ৰাইজ ৰাজপথলৈ নামি আহিছিল। ক্ষোভিত ৰাইজৰ আৱেগক সন্মান জনাই ভাৰতৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে অসম চুক্তিত স্বাক্ষৰ কৰিছিল। চুক্তিত চহী মানে ভাৰত ৰাষ্ট্ৰই অসমবাসী ৰাইজক দিয়া কেইটামান প্ৰতিশ্ৰুতি। বিশ্বগুৰু হ'বলৈ যোৱা ভাৰতৰ দৰে এখন শক্তিশালী ৰাষ্ট্ৰই নিজৰে এখন অংগৰাজ্যৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি 39 বছৰে পূৰণ কৰিব পৰা নাই। ইয়াতকৈ লাজৰ কথা আৰু কি হ'ব পাৰে।